নায়ক হ'ব খুজি খলনায়ক হ'ল নেকি জুবিন গাৰ্গ? এসময়ত জুবিন গাৰ্গ মানে আছিল অসমীয়াৰ হিয়াৰ আমঠু। জুবিন গাৰ্গ মানে আছিল কোলাহল ফালি ভাহি অহা এটি মিঠা সুৰ। জুবিন গাৰ্গ মানে আছিল সংগীতৰ নক্ষত্ৰ। জুবিন গাৰ্গ মানে হামিং কিং। জুবিন গাৰ্গ মানে হাৰ্ট থ্ৰব। কিন্তু শেহতীয়াকৈ জুবিন গাৰ্গ মানে কেৱল বিতৰ্ক। ক্ৰমাৎ যেন নিজকে বিতৰ্কিত কৰি পেলাইছে জুবিন গাৰ্গে। এই বিতৰ্কবোৰৰ আঁৰৰ কাৰণ কেৱল জানো সুৰাপান? হয়তো নহয়, কিয়নো সুৰাপান কৰি জুবিন গাৰ্গে কৰা বহু মন্তব্য আগতেও গ্ৰহণ কৰিছে ৰাইজে। সেয়া লাগিলে কা আন্দোলনতেই হওক অথবা গছ কটাৰ সময়ছোৱাতেই হওক, জুবিন গাৰ্গে খুহুতীয়া কথা কৈছিল, ৰাইজে হাঁহিছিল। সুৰাপান কৰি জুবিনে খুটাত বগাইছিল, কিন্তু গাইছিল অলৰ অচৰ কণ্ঠৰে গীত। তেনে বহু বিতৰ্কৰ পাছতো কিন্তু জুবিন গাৰ্গক ৰাইজে আদৰিছিল, কাৰণ জুবিন গাৰ্গক অসমবাসীয়ে সম্পদ ভাবিছিল। কিন্তু কিয় এতিয়া সামাজিক মাধ্যম অথবা সমাজৰ ৰোষত জুবিন গাৰ্গ? জনতাৰ শিল্পী ৰাজীৱ হদিয়াৰ মৃত্যুৰ পাছত জুবিন গাৰ্গে কৰা মন্তব্যক লৈ পুনৰ বিতৰ্কত জুবিন গাৰ্গ। It's a sad thing that আমি সহায় কৰিছো। আমি এতিয়া মই তাক ইমান মই চিনি নাপাওঁ, কিন্তু দেই জাতিৰ কাৰণে মইতো গান গাইছো। জাতিৰ কাৰণে মইতো গান গাইছো। সেই ৰাজীৱ হদিয়াই এদিন জুবিন গাৰ্গ অসুস্থ হৈ পৰাত জুবিন গাৰ্গৰ আশু আৰোগ্য কামনাৰে ফেচবুকত একলম লিখিছিল। এই বিতৰ্কক লৈ কি কয় সংগঠকসকলে? জুবিন গাৰ্গ ডাঙৰীয়াক আমি এটা কথা ক'ব বিচাৰিছোঁ, যিজন ব্যক্তিয়ে নিজৰ গ্লানি আৰু যশস্যাক যিয়ে হজম কৰিব নোৱাৰে, সেইজন ব্যক্তি সঁচাকৈ অহংকাৰী হয়। যে সংগীত জগতত জুবিন গাৰ্গ ডাঙৰীয়াক সকলোৱে ভগৱান বুলি ভাবে। ভগৱানে যেতিয়া অসুৰৰ নিচিনা কথা ক'ব, তেতিয়াহ'লে কথাখিনি হজম কৰিবলগীয়া বা মানি ল'ব নোৱাৰি। সামাজিক মাধ্যমতো জুবিন গাৰ্গক লৈ বহুতেই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। কোনোৱে লিখিছে জুবিন গাৰ্গ এজন মদাহী গায়ক, জুবিন গাৰ্গ এজন সুবিধাবাদী। বম্বেত থকা ৰাজেশ খান্নাৰ জনপ্ৰিয়তা হ্ৰাসৰ লগতো তুলনা কৰিছে আন কোনোৱে। এজন প্ৰয়াত সংগীত শিল্পীক লৈ যিখিনি ন্যূনতম সৌজন্য প্ৰকাশৰ সলনি নিজে ভোটাতৰা হৈ আনৰ লগত তুলনা কৰা কাৰ্যক লৈ বিধায়ক অখিল গগৈয়ে কৰিছে মন্তব্য। ৰাজীৱ হদিয়াৰ নিচিনা এজন জনতাৰ শিল্পীক হেৰুৱাইছোঁ, সেই সময়তে জুবিন দাই যি ধৰণে বক্তব্যটো প্ৰকাশ কৰিছে, এইটো অলপ অশোভনীয় হৈছে। সেইটো অকণমান দুৰ্ভাগ্যজনক বুলিয়ে মই ভাবোঁ। কিন্তু এনেকুৱাও নহয় যে তাৰ কাৰণে আমি জুবিন গাৰ্গক হেঁচা মাৰি পেলাব লাগিব, এনেকুৱাও নহয়। গতিকে মই ভাবোঁ যে জুবিন দাই ভৱিষ্যতে এনেকুৱা ধৰণৰ চেঞ্চিটিভ বিষয়ৰ ওপৰত ইনচেঞ্চিটিভ বক্তব্য প্ৰদান নকৰিলে বেছি ভাল হয়। নিজক কিয় আনৰ লগত তুলনা কৰে জুবিন গাৰ্গে? জুবিন গাৰ্গে ভুগিছে নেকি উচ্চাত্মিকতা বোধত অথবা অহমিকা ভাৱত ভুগিছে নেকি জুবিন গাৰ্গ? সৌসিদিনা দীঘলী পুখুৰীৰ পাৰৰ গছবোৰ কাটিব লোৱা সিদ্ধান্তৰ বিৰোধিতাৰে হোৱা প্ৰতিবাদতো উদীয়মান শিল্পীক অপমান কৰিছিল জুবিন গাৰ্গে। এনে বিভিন্ন কাৰণতেই বিভিন্নজনে কৈছে জুবিন গাৰ্গ শিল্পী নহয়, এজন গায়কহে। জুবিন গাৰ্গ নিজেই বিতৰ্কত সোমাই পৰে, সেইটো এটা তেওঁৰ পুৰণি অভ্যাসে হৈ গৈছে। জুবিন গাৰ্গে যি সময়ত দায়িত্বপূৰ্ণ কথা ক'ব লাগে, সেই সময়ত তেওঁৰ দায়িত্বহীনতাৰ আমি দেখা পাওঁ। তেওঁ যদি এই ক্ষেত্ৰত সজাগ হয়, তেতিয়া অসমীয়া মানুহৰ কাৰণে, অসমীয়া সমাজ জীৱনৰ কাৰণে খুব লাভ হ'লহেঁতেন। শিল্পীৰ যিটো দায়িত্ব, সেইটো তেওঁক ৰাখিব পৰা নাই। গতিকে তেওঁ এজন ভাল গায়ক, সুগায়ক হয়, সকলোৱে স্বীকাৰ কৰিব, কিন্তু তেওঁ শিল্পী বুলি অসমৰ মানুহে অৱশেষত স্বীকাৰ নকৰে। সঁচাকৈ অহংকাৰী হৈ পৰিছে অথবা হীনমন্যতাত ভুগিছে নেকি জুবিন গাৰ্গে? নিজক সংশোধন অথবা সংযত কৰি পুনৰ অসমবাসীৰ মাজলৈ উভতি আহিবনে আপোনাৰ মোৰ প্ৰিয় শিল্পী জুবিন গাৰ্গ? যাৰ গানত বিলীন হৈ সুৰৰ মায়াজালত বন্দী হৈ পাখি মেলি উৰিব পাৰি অসীমলৈ। কৌশিক তালুকদাৰৰ ৰিপৰ্ট, NKTV+।